কিবা ৰহস্য আছে নহ'লে আৰু কিন্তু আমাৰ এইটো স্কুলৰ পৰা নাই কিন্তু এইটো থাকিলে হেডমাষ্টৰ জড়িত যদি এছঅ'য়ে তাকে ক'ব নোৱাৰোঁ চিনিলে আগতে ধৰিব লাগিছিল কিন্তু সেই নতুন এছঅ' আহি যি ধৰিব লগা হ'ল এইটোৱে বিৰাট তোমাক আজি কিহৰ কাৰণে ধৰিছে অৰূপ দাসৰ লগত তোমাৰ সম্পৰ্ক কি তোমাক কিয় পৰীক্ষা কিমান দিন দিলা তুমি কিমান দিন দিছা পৰীক্ষা কিমান দিন দিছা তুমি কিহৰ কাৰণে বয়স কমাইছিলা কিহৰ কাৰণে কি উদ্দেশ্য আছিলে তোমাৰ কি উদ্দেশ্য আছিলে কোৱা কিবা ৰহস্য আছে নহ'লে আৰু কিন্তু আমাৰ এইটো স্কুলৰ পৰা নাই কিন্তু এইটো থাকিলে হেডমাষ্টৰ জড়িত যদি এছঅ'য়ে তাকে ক'ব নোৱাৰোঁ চিনিলে আগতে ধৰিব লাগিছিল কিন্তু সেই নতুন এছঅ' আহি যি ধৰিব লগা হ'ল এইটোৱে বিৰাট দুখ নতুনকৈ আমাৰ এছঅ' দিছে সেইজনে আহি এইটো ল'ৰা বোলে বয়স বেছি চাইছে আৰু পৰীক্ষাৰ পিছত আনি সোধ পোছ কৰাৰ পিছত এতিয়া কৈ আছে তাৰমানে এইটো ল'ৰাই 2 নম্বৰী কৰি বয়স কমাবৰ কাৰণে মানে পৰীক্ষা দি আছে কিন্তু আগৰ এছঅ'জনে ইয়াক তাৰমানে চিনি পায় তাৰে স্কুলৰ ষ্টুডেণ্ট এইটো তাৰমানে ভালকৈ জানে কিন্তু 4টা পৰীক্ষা দিছে তথাপি সেই এছঅ'য়ে নধৰিলে কিন্তু আজি আমাৰ যিজন নতুন এছঅ' দিছে অফিচৰ পৰা আজি সেই ছাৰে ধৰিছে এই এনেকুৱা কাম তাৰমানে কিছুমান ফিডাৰ স্কুল আছে আমাৰ এইটো স্কুলৰ সেই ছাত্ৰ নহয় একচুৱেলি আমাৰ দাঁতেৰগুৰি ছাত্ৰ নহয় সেইফালে কৰাগাড়ী হাইস্কুলৰ ছাত্ৰ এইটো মহিৰুদ্দিন হেডমাষ্টাৰ বুলি এজন আছে সিয়ে এডমিশ্যন দিছে আমাৰ এইটো স্কুলত নহয় সি তাৰমানে ষ্টুডেণ্ট এইটোতো এতিয়া মতে ভাবা মতে যদি আমাৰ পাৰ্চনেলি যদি আগত যদি এছঅ'ৰ নিজা এম এ পঢ়া ল'ৰাটো ছাৰে যদি জানে আগতে ওলাই দিব লাগিছিল জড়িত বুলি ক'ব নাযাওঁ মই কিন্তু ওলাই দিব লাগিছিল চিনা বুলি যদি দিয়া নাই আৰু এনেকুৱা এডমিশ্যন দিব নালাগে আমাৰ যিটো হেডমাষ্টাৰ মহিৰুদ্দিন সেইটো দিব নালাগিছিল এনেকুৱা এডমিশ্যন দিব নালাগে যেটো 4টাকৈ পৰীক্ষা সমাপ্ত হৈছে এদিন ধৰাত নপৰিল কিবা ৰহস্য আছে কিবা ৰহস্য আছে নহ'লে আৰু কিন্তু আমাৰ এইটো স্কুলৰ পৰা নাই কিন্তু এইটো থাকিলে হেডমাষ্টাৰ জড়িত যদি এছঅ'য়ে তাকে ক'ব নোৱাৰোঁ চিনিলে আগতে ধৰিব লাগিছিল কিন্তু সেই নতুন এছঅ' আহি যি ধৰিব লগা হ'ল এইটোৱে বিৰাট দুখৰ কথা হৈছে ল'ৰাজনৰ নাম কি হাৰুণাল ৰছিদ এছঅ'জনৰ নাম কি হয় আগৰ প্ৰথমৰ পৰা ৰেগুলাৰ এছঅ' হ'ল অৰূপ দাস সেই হৰেন্দ্ৰ চিত্ত মহাবিদ্যালয়ৰ অধ্যাপক এইখিনিয়ে এইটোতো আমাৰ ন্যায় হ'ব লাগে যিটো আইনৰ এই পৰে মানে আমাৰ IC ছাৰ আহিছে DSP ছাৰ আহিছে যি হ'ব আৰু আইনৰ অধীনত ভাল হ'ব লাগে মুঠতে আমাৰ চেণ্টাৰখন ভাল হ'ব লাগে এইটোৱে আমাৰ ৰাইজৰ পৰা আপীত আৰু